মা, তোমালৈ মোৰ এষাৰ। তুমি মোৰ জীৱন সংগীত। মা একে শব্দ, এই শব্দৰ মাজতেই লুকাই আছে এক অনন্ত মৰম, ত্যাগ, সহানুভূতি আৰু নিস্বাৰ্থ ভালপোৱা। জীৱনৰ নানা ঘাটিত ব্যস্ততাৰ মাজতো যেতিয়া অলপ সময় মনৰ দুৱাৰ খুলি থমকি থাকো, তেতিয়াই মাৰ আদৰ, যত্ন, মৰমৰ অসংখ্য দৃশ্য মনত উজাগৰ হয়। সেই মুহূৰ্তবোৰত চকুৰ কোণত অশ্ৰুধাৰি লুকুৱাই ৰাখিব নোৱাৰো, কিন্তু সেই অশ্ৰু দুখৰ নহয়। সেইবোৰ হৈছে আনন্দৰ, কৃতজ্ঞতাৰ, ভালপোৱাৰ অশ্ৰু। মা মোৰ বাবে কেৱল অভিভাৱক নহয়, মা মোৰ প্ৰথম শিক্ষক, প্ৰথম বন্ধু আৰু জীৱনৰ প্ৰথম সহায়। মোৰ জীৱনত যি কিবা অলপ সফলতা আছে, তাৰ আঁৰত আছে মাৰ নিঃশব্দ ত্যাগ, নিশাৰ অঘুমীয়া পাহাৰ আৰু অবিৰাম প্ৰাৰ্থনা। মাৰ হাতৰ সৰল আদৰত আছে এক আশ্চৰ্য শক্তি, যি জীৱনৰ কষ্টকো সান্তনালৈ পৰিৱৰ্তন কৰিব পাৰে। মোৰ হৃদয়ৰ মাজত এটা বিশেষ স্থান, যি কেতিয়াও অন্য কোনো অনুভৱে পূৰ্ণ কৰিব নোৱাৰে। সেই স্থানটো মাথো মাৰ বাবে।